হয়, মই বৰ্তমান উপস্থিত আছোঁ সোণাপুৰৰ কচুতলিত আৰু সোণাপুৰৰ যি কচুতলি এই স্থানত আজি পুনৰ উচ্ছেদ অভিযান চলিব। এটা কথা উল্লেখ কৰিব লাগিব যে বিগত বৰ্ষৰ 2024 বৰ্ষৰ 12 ছেপ্টেম্বৰত ইয়াত এক বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছিল আৰু সেই 12 ছেপ্টেম্বৰৰ পিছত প্ৰায় এসপ্তাহজোৰা এক অভিযান ইয়াত উচ্ছেদ অভিযান চলিছিল আৰু তাত অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল। প্ৰশাসনৰ লোকক ইয়াত যি উচ্ছেদিত লোক আছিল তেওঁলোকে আক্ৰমণ কৰিছিল আৰু এটা অভিযোগ আছিল, সেই অভিযোগ হৈছে যে কচুতলি যি জনজাতীয় আৱেষ্টনীৰ যি ভূমি, সেই ভূমিত ইয়াত অবৈধভাৱে বসবাস কৰা একাংশ লোক আছিল আৰু যিসকল লোকে ইয়াত আসলতে নীতি বহিৰ্ভূতভাৱে যি জনজাতীয় আৱেষ্টনীৰ যি ভূমি ক্ৰয় কৰা বা ভূমি ক্ৰয় কৰা সন্দৰ্ভত তেওঁলোকৰ যি আসলতে লিগেচি থাকিব লাগে, লিগেল ৰাইটছ থাকিব লাগে, সেই ৰাইটছ তেওঁলোকৰ নাছিল আৰু তাৰ পাছতে কিন্তু অবৈধভাৱে ইয়াত বসবাস কৰিবলৈ লৈছিল। আৰু আজি পুনৰ সেই স্থানত উচ্ছেদ অভিযান চলাবৰ কাৰণে ইতিমধ্যে মই ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ যে বৃহৎ আৰক্ষী প্ৰশাসনৰ দল এটা আহি ইয়াত উপস্থিত হৈছে আৰু এই স্থানত পুনৰ উচ্ছেদ চলিব। আমাৰ হাতত আহি পোৱাৰ শেহতীয়া তথ্য অনুসৰি যি 50টাকৈ যি পৰিয়াল, সেই 50টাকৈ পৰিয়ালৰ নতুনকৈ ইয়াত গৃহ নিৰ্মাণ কৰিছিল উচ্ছেদ হোৱাৰ পিছত, কিন্তু তাৰ পিছত সেই একেটা স্থানতেই এটা অভিযোগ উত্থাপন হৈছিল যে নতুনকৈ গৃহ নিৰ্মাণ কৰাৰ সেই যি স্থান আছিল সেই স্থানত আজি পুনৰ ইয়াত উচ্ছেদ অভিযান চলিব বুলি ইতিমধ্যে আমি প্ৰশাসনৰ তৰফৰ পৰা খবৰ পাইছোঁ আৰু এই সমগ্ৰ প্ৰক্ৰিয়া যাতে অনাকাংক্ষিত পৰিস্থিতি ইয়াত পুনৰাই সৃষ্টি নহয় তাৰ কাৰণে কিন্তু ইয়াত প্ৰশাসনৰ লোক সষ্টম হৈ থকা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে তেওঁলোক আহি ইয়াত উপস্থিত হৈছে। কমল কৃষ্ণ ডেকা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।